আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠত্ব অৰ্জন কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ঢোলমাৰা অঞ্চলৰ এগৰাকী কণমানি। ঢোলমাৰা অঞ্চলত আজি উৎসৱমুখৰ পৰিৱেশ। নৃত্য জগতত জিলিকি উঠিছে কণমানি নৃত্যশিল্পীগৰাকী। বিভিন্ন দল সংগঠনে জনালে সম্বৰ্ধনা। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা কামাৰপাৰা গাঁৱৰ অতি দৰিদ্ৰ গোপাল বৰ্মন আৰু বিফুলি বৰ্মনৰ একমাত্ৰ কন্যা গীতাঞ্জলি বৰ্মনে কঢ়িয়াই আনিলে নৃত্য জগতত বৃহৎ সফলতা। ষষ্ঠ শ্ৰেণীত পঢ়া গীতাঞ্জলি বৰ্মনে নিজ মাতৃৰ পৰা নৃত্যৰ অনুপ্ৰেৰণা লৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত হোৱা নৃত্যৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখলেৰে কঢ়িয়াই আনিছে এই সফলতা। আজি গীতাঞ্জলিৰ ঘৰত উপস্থিত হৈ আক্ৰাছু আছা গৰিয়া মৰিয়া দেশী সংগঠনৰ নেতৃবৰ্গ। সুনাম কঢ়িয়াই অনা নৃত্যশিল্পীগৰাকী আৰু পিতৃ মাতৃক জনগোষ্ঠীয় গামোচাৰে সম্বৰ্ধনা দিয়া দেখা যায় আৰু শিল্পীগৰাকীৰ ভৱিষ্যতৰ উজ্জ্বল কামনা কৰে। My name is গীতাঞ্জলি বৰ্মন, ক্লাছ 6। মোক ভাল লাগিছে, মোক ইমান ছাপোৰ্ট কৰাৰ বাবে আমাৰ ছাৰ নৃত্যকলা একাডেমী প্ৰলয় দত্ত ছাৰক ধন্যবাদ জনাইছোঁ আৰু মোৰ পেৰেণ্টছকো ধন্যবাদ জনাইছোঁ। থেংক ইউ। প্ৰথমতে মোৰ মায়ে শিকাইছে মোক, 3 বছৰৰ পৰা মই শিকি আছোঁ। আৰ্ট ক্লাছ আছে। সৰ্বপ্ৰথমত মই সাংবাদিক কৃষ্ণ বৰ্মন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংবাদিক দাদা আহিছে তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পিছফালে আপোনালোকে চাইছে বিভিন্ন দল সংগঠনৰ পৰা নেতৃত্ব ব্যৱহাৰক আহিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগত আমাৰ এই অঞ্চলৰ বুদ্ধিজীৱী চিনিয়ৰ আমাৰ শিক্ষাগুৰু তেখেত আহিছে, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। একচুৱেলি আজি ঢোলমাৰা অঞ্চলৰ কাৰণে খুব ভাল এটা খবৰ। আজি গীতাঞ্জলি বৰ্মন আপোনাৰ প্ৰায় 4 বছৰৰ পৰা নৃত্যকলা একাডেমীৰ প্ৰশিক্ষণ লৈ আছে। আজি গুৱাহাটী এটা সাংস্কৃতিক সংগ্ৰাম আন্তৰ্জাতিক যিটো আপোনাৰ ফেষ্টিভেল হৈ গ'ল, আপোনাৰ প্ৰায় 1 মাহীয়া এটা অনুষ্ঠান গুৱাহাটী ফিল্ম ষ্টুডিঅ' জ্যোতি চিত্ৰবনত যি অনুষ্ঠান হ'ল, তাতে এটা গীতাঞ্জলি বৰ্মনে যে সুনাম কৰি আনিবলৈ সক্ষম হৈছে, সেইকাৰণে আমাৰ নৃত্যকলা একাডেমীৰ ফালৰ পৰা আমি খুব গৰ্বিত আৰু মই শিক্ষাগুৰু হিচাপে খুব নিজেও গৰ্বিত হৈছোঁ যে এই অঞ্চলৰ ছোৱালী এখন ইমান দূৰলৈ আগবাঢ়ি গৈছে। আৰু আমি বিচাৰোঁ যে এই অঞ্চলৰ পৰা আৰু ল'ৰা ছোৱালী এনেকৈ আগবাঢ়ি যাওক। ইয়াৰ আগত আপোনালোকে দেখিছে আদিবাসী সমাজৰ ফালৰ পৰা 3জন ছোৱালীয়ে আন্তৰ্জাতিক সন্মান কৰি আনিবলৈ সক্ষম হৈছে নৃত্যকলা একাডেমী। আজি আমি ঢোলমাৰাত আহিছোঁ, আমাৰ ৰাজবংশী এজন মানে আপুনি ৰিপ্ৰেজেণ্ট কৰে এই অঞ্চলৰ পৰা এজন ছোৱালী যি আমাৰ গীতাঞ্জলি বৰ্মন, সেইকাৰণে আমি খুব সুখী। আৰু গীতাঞ্জলি বৰ্মনৰ মা বাবাক ধন্যবাদ জ্ঞাপন কৰিছে। দাদা আপুনি চাইছে এই ঘৰখন কৃষ্ণ বৰ্মন দা দেখিছে যে খুব কষ্টেৰে মানে এখন নিম্ন আৰ্ট স্কুল চলাই দাদা, এই আৰ্ট স্কুল চলাই ছোৱালীটোক মানে শিক্ষা দি আছে।